নমস্কাৰ ইককছালে স্বাগতম মই শ্ৰাৱণী দেৱী আজি লৈ আনিছো দশমমান শ্ৰেণীৰ ভূগোলৰ দ্বিতীয় পাঠ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা ইতিমধ্যে আমি দুটা অংশ অধ্যয়ন কৰিছো প্ৰথমটো অংশত আমি পঢ়িছো কি পৰিৱেশ কি পৰিৱেশৰ বিভিন্ন উপাদানসমূহ কি দ্বিতীয় অংশত আমি পঢ়িছো পৰিৱেশৰ সমস্যাসমূহ আৰু এই সমস্যাসমূহত আমি পঢ়িছো পৰিৱেশ প্ৰদূষিত কেনেকৈ হয় প্ৰদূষণবিলাক কি কাৰকবিলাক কি আজি আমি পঢ়িম তৃতীয় অংশত আমি পঢ়িম যে পৰিৱেশ প্ৰদূষণ হোৱাৰ ফলত আমাৰ পৃথিৱীৰ পৃষ্ঠত বা আমাৰ পৃথিৱীৰ পৰিৱেশত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে এইবিলাক ইতিবাচক পৰিৱৰ্তন নে নেতিবাচক পৰিৱৰ্তন হেবিলাক আমি জানিব পাৰিম আৰু ইয়ে আমাৰ প্ৰাণী কি কৰিব জীৱ জগতৰ কি কৰিব তাকে আমি চাম এটা চাওচোন কি প্ৰথম সমস্যা পৰিৱেশ প্ৰদূষণৰ প্ৰথম সমস্যা হৈছে মৰুকৰণ তে মৰুকৰণ কি আমিতো মৰুভূমি সবেই জানো এই ছবিখনত থকা নিচিনা মৰুভূমি চাৰিওফালে খালি বালি গছ গছনি পাবলৈ নাই যি দুই একোডাল কি আছে কাইটিয়া গছ আছে তাত বাহিৰে চাৰিওফালে পানী নাই মৰুভূমিত জীয়াই থকাটো সম্ভৱ নে তো এই মৰুভূমি আগতে কি আছে প্ৰাকৃতিকভাৱে সৃষ্টি হৈছিল মৰুভূমি কেতিয়া হয় আমি প্ৰায়ে দেশৰ পশ্চিম অঞ্চলবিলাকত মৰুভূমি উপস্থিতি কাৰণটো কি যেতিয়ালৈকে আমাৰ জলীয় বাষ্প থকা জাগা বায়ু তালৈকে গৈ পায় তাত জলীয় বাষ্প শেষেই হৈ যায় আৰু তাৰ কাৰণে তাত কি হয় মৰুভূমিৰ সৃষ্টি হয় এতিয়া কিন্তু প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা মৰুভূমিতকে এতিয়া মানৱ সৃষ্ট কাৰণত মৰুকৰণ বাঢ়িবলৈ লৈছে মৰুভূমি বিস্তৃত হ'বলৈ লৈছে মৰুভূমি যেতিয়া বিস্তৃত হয় তেতিয়া আমি কি বুলি কওঁ মৰুকৰণ বুলি কোৱা হয় এতিয়া চাওচোন কি কাৰক পৃথিৱীৰ নিৰ্দিষ্ট অঞ্চলত প্ৰাকৃতিকভাৱে মৰুভূমিবিলাক অৱস্থিত বৰষুণৰ পৰিমাণ কম বাষ্পীভৱন অধিক গতিকে মৰুভূমিৰ পৰিৱেশ শুকান প্ৰাকৃতিক গছ-গছনি দুৰ্লভ প্ৰায় পাবলৈ নাইকিয়া বিশ্বৰ প্ৰায় 20% ভূপৃষ্ঠ মৰুভূমিৰ দ্বাৰা আবৃত কিন্তু এতিয়া কিন্তু 20% নহয় এতিয়া কি হৈছে ইয়াৰ সংখ্যা বাঢ়িছে মেৰু অঞ্চলৰ বৰফেৰে আবৃত অঞ্চলবিলাক আমি কি বুলি কওঁ শীতল মৰুভূমি বুলি কওঁ শীতল মৰুভূমি য'ত খালি বৰফ আছে তাতো গছ-গছনি পাবলৈ নাই এটা শীতল মৰুভূমি কিন্তু তাৰ কথা উষ্ণ মৰুভূমি অঞ্চল একেই নহয় মেৰু অঞ্চলত মৰুভূমি বহল হ'বলৈ ধৰা নাই কিন্তু আমাৰ উষ্ণ অঞ্চলবিলাকত মৰুভূমি কি হৈছে আমাৰ আৰ্দ্ৰভূমিবিলাকো মৰুভূমিলৈ ৰূপান্তৰ হ'ব ধৰিছে আৰু একমাত্ৰ কাৰণ হ'ল আমাৰ মানুহৰ কাৰ্যকলাপ মৰুকৰণনো কি এনে এক প্ৰক্ৰিয়া যি গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ উৎপাদনশীল অঞ্চলসমূহক মৰুভূমি অঞ্চললৈ ৰূপান্তৰ কৰে মানুহৰ এনেকুৱা কিছুমান কাৰ্যই কি কৰিব পাৰে উৎপাদনশীল অঞ্চলবিলাককো মৰুভূমিলৈ ৰূপান্তৰ কৰিব পাৰে আৰু এই প্ৰক্ৰিয়াটোই হৈছে মৰুকৰণ এই মৰুভূমিৰ পৰিসীমা বিভিন্ন অঞ্চললৈকে বিয়পি পেলাইছে 1970 চনৰ আৰম্ভণিত সাহাৰা অত্যন্ত শুকান হৈ পৰাৰ ফলত জীৱ-জন্তুৰ মৃত্যু হয় মানুহবোৰো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল আৰু সেইকাৰণে 1977 চনত কি কৰিছিলে গোটেই ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকত গোটেই দেশবিলাকে নাইৰোবিত এখন বৈঠক স্থাপন কৰিছিল আৰু সেই বৈঠকত তেওঁলোকে ঠিক কৰিছিল যে আমি কেনেকৈ মৰুকৰণ ৰোধ কৰিব পাৰো আৰু তাত এটা মৰুকৰণৰ সূত্ৰ বা ধাৰণাও ঠিক কৰি লোৱা হৈছিল মৰুকৰণৰ সংজ্ঞাটো হৈছিল যে মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যি ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে মৰুকৰণে ভূমিৰ উৎপাদনশীলতা হ্ৰাস কৰে ইয়াৰ ফলত চুবুৰীয়া আৰু ইয়াৰ দূৰৰ ভূমিলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটে যেতিয়া ভূমিৰ উৎপাদনশীলতা হ্ৰাস হয় ভূমিৰ গুণৰ পৰিৱৰ্তন হয় তাত জলীয় বাষ্প আৰ্দ্ৰতা নাইকিয়া হয় তে লাহে তাত গছ-গছনি নাইকিয়া হ'বলৈ ধৰিব আৰু গছ-গছনি যিমানে নাইকিয়া হ'ব মাটিবিলাক সিমানে আৰু শুকান হৈ পৰিব আৰু সি মৰুভূমিলৈ ৰূপান্তৰ হ'ব
মৰুভূমিৰ বিস্তাৰ আৰু উৰ্বৰ অঞ্চল মৰুভূমিলৈ ৰূপান্তৰিত হোৱাত অৰিহণা যোগায় আৰু এই অৰিহণা কিহে যোগায় এই অৰিহণা যোগায় আমাৰ মানুহৰ কাৰ্যকলাপে বৰ্তমান বিশ্বৰ প্ৰায় 35% ভূপৃষ্ঠ মৰুকৰণে প্ৰভাৱিত কৰিছে মৰুকৰণত বহুতো প্ৰাকৃতিক আৰু মানৱীয় কাৰকৰ প্ৰভাৱ পৰে মইতো বাৰে বাৰে কৈ আছো যে প্ৰাকৃতিক কাৰকে যিমান প্ৰভাৱ পেলায় তাতকৈ বেছি মানৱীয় কাৰকে বেছি প্ৰভাৱ পেলাইছে গোটেই পৃথিৱীখনৰে পৰিৱেশ আৰু জলবায়ু লাহে লাহে মানৱৰ কাৰ্যকলাপে সলনি কৰি আনিছে প্ৰাকৃতিক কাৰকসমূহ কি খৰাং মই লিখিছিলো খৰাং কি যেতিয়া বৰষুণ বহুত দিনলৈ নহয় তেতিয়া মাটিবিলাক কি হৈ যায় শুকান মাটিত গছ-গছনি গজিব নোৱাৰে আৰু তাৰ ফলত অতিপাত সূৰ্যৰ তীব্ৰ ৰশ্মিৰ পৰাৰ ফলত তাৰ উৎপাদনশীলতাও কি হয় নাইকিয়া হৈ যায় প্ৰাকৃতিক গছ-গছনিবিলাকৰ বৃদ্ধি নোহোৱা হৈ পৰে আৰু ইয়াৰ ফলত কি হয় মাটিবিলাক মৰুভূমিলৈ ৰূপান্তৰ হয় গোলকীয় উষ্ণতা বৃদ্ধি মৰুভূমিৰ বৃদ্ধিৰ আন এটা কাৰক হ'ল গোলকীয় উষ্ণতা বৃদ্ধি লাহে লাহে আমি সকলোৱে জানো যে কি হৈছে পৃথিৱীৰ পৃষ্ঠৰ উষ্ণতা বাঢ়ি আহিছে পৃথিৱীৰ পৃষ্ঠৰ যিমানেই উষ্ণতা বাঢ়ি আহিছে সিমানে কি হৈছে আমাৰ পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন হৈছে আৰু তাৰ ফলত বিভিন্ন অঞ্চলৰ বিভিন্ন ধৰণৰ গছ-গছনি বৰ্তি থাকিব নোৱাৰা হৈছে আৰু সেই গছ-গছনিবিলাক তাত নাইকিয়া হোৱাৰ লগে লগে মাটিবিলাক মৰুভূমিলৈ ৰূপান্তৰ হৈছে মানৱ কাৰক অতিমাত্ৰা চৰণীয়া পথাৰ যে মানুহৰ জনসংখ্যা বঢ়াৰ লগে লগে তাৰ জীৱ-জন্তু পালন কৰাৰ সংখ্যাও বাঢ়িছে আৰু একেখিনি মাটিকে যদি বাৰে বাৰে একেখিনি ঘাঁহকে যদি বাৰে বাৰে পশুবিলাকক খাবলৈ দিয়া হয় তেতিয়া কি হৈছে তেতিয়া সেই চৰণীয়া পথাৰবিলাক ঘাঁহ বনবিলাক নাইকিয়া হৈছে ধ্বংস হৈ গৈছে আৰু তেতিয়া তাত নতুনকৈ ঘাঁহ গজিবলৈ নোৱাৰাৰ ফলত তাত কি হ'ব মৰুকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব কৃষিৰ সম্প্ৰসাৰণ নিজৰ লাভৰ কাৰণে কৃষি যেতিয়া সম্প্ৰসাৰণ কৰিব তেতিয়া কি হ'ব বনাঞ্চল ধ্বংস কৰিব লাগিব আৰু বনাঞ্চল ধ্বংস হৈও মৰুকৰণৰ এটা কাৰণ বনাঞ্চল ধ্বংস কৰা আকৌ কি হ'ব জনবসতি কৃষি এইবিলাকৰ কাৰণে বনাঞ্চল যেতিয়া আমি ধ্বংস কৰিম তেতিয়াও কি হ'ব মৰুকৰণ তীব্ৰ হ'ব দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে মৰুভূমি আৰু অৰ্ধ মৰুভূমি অঞ্চলত চাপ বৃদ্ধি কৰিছে এই চাপে মৰুভূমিৰ সম্প্ৰসাৰণত যথেষ্ট সহায় কৰিছে প্ৰায় 100খন দেশৰ শুকান অঞ্চলত মৰুকৰণ সমস্যাৰ সন্মুখীন হৈছে যিবিলাক কম আৰ্দ্ৰ অঞ্চল আছিল সেইবিলাকত গোলকীয় উষ্ণতাৰ কাৰণে হওক মানুহৰ অভাৰ ইউজ মানুহে বাৰে বাৰে বেছিকৈ ব্যৱহাৰ কৰাৰ কাৰণে হওক তাৰ জলীয় আৰ্দ্ৰতা আৰুৱে নাইকিয়া হৈ আহিছে আৰু এই নাইকিয়া হোৱাৰ ফলত কি হৈছে মাটিবিলাক আৰু বেছি শুকান হৈ পৰিছে আৰু লাহে লাহে মৰুভূমিলৈ ৰূপান্তৰ হ'ব লৈছে মৰুভূমিৰ ফলত গুৰুতৰভাৱে প্ৰভাৱিত অঞ্চলবিলাক হ'ল উত্তৰ আমেৰিকাৰ মুঠ শুকান অঞ্চলৰ 27% কি হৈছে মৰুভূমিলৈ ৰূপান্তৰ হ'বলৈ ধৰিছে দক্ষিণ আমেৰিকাৰ 22% এছিয়াৰ 20% আফ্ৰিকাৰ 18% আৰু অষ্ট্ৰেলিয়াৰ 8% আৰু আমি কেনেকৈ এই মৰুকৰণ ৰোধ কৰিব পাৰোঁ আমি মৰুকৰণ ৰোধ কৰিব পাৰিম আমি যিমান পাৰোঁ সিমান যদি আমি কি কৰোঁ উদ্ভিদ ৰুওঁ যিমান পাৰোঁ সিমান আমি যদি গছ-গছনি ৰুওঁ আমি যদি জাগাবিলাক বনানীকৰণ কৰিবলৈ লওঁ তেতিয়া আমি মৰুকৰণ ৰোধ কৰিব পাৰিম উত্তৰ পশ্চিম ভাৰতৰ কম বৰষুণ অঞ্চল মৰুকৰণৰ কবলত পৰিছে মৰুভূমিৰ সমাধান এটা প্ৰত্যাহ্বানমূলক কাম হিচাপে আন্তঃৰাষ্ট্ৰীয় সমাজৰ আগত দেখা দিছে আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ অবিহনে এই সমস্যাটো সমাধান কৰিব নোৱাৰে গোলকীয় উষ্ণতাৰ সৈতে মৰুকৰণ ওতঃপ্ৰোতভাৱে জড়িত সেয়েহে ক্ৰমান্বয়ে ই অতি জটিল হৈ পৰিছে আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণে উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত সহমত হোৱাটো অতি প্ৰয়োজনীয় প্ৰত্যেকবাৰে আমি দেখো যে প্ৰত্যেকবাৰে একোখন বৈঠক হয় দেশবিলাকৰ মাজত আৰু উন্নত দেশবিলাকে প্ৰেছাৰাইজ কৰে উন্নয়নশীল দেশবিলাকক যে তেওঁলোকে কাৰ্বন প্ৰডাকশ্যন বন্ধ কৰক যিমান পাৰে সিমান কাৰ্বন ডাই অক্সাইড উৎপাদন তেওঁলোকে বন্ধ কৰক আকৌ উন্নয়নশীল দেশসমূহে কয় যে আমিতো মানে উন্নয়ন হ'বহে গৈ আছো আপোনালোকে অলৰেডি উন্নত হৈছে গতিকে আপোনালোকে কি কৰক আপোনালোকে যিমান পাৰে সিমান ৰোধ কৰক আৰু দুয়োটাৰ মাজত অৰিয়া এতিয়াও কি হৈ আছে কাৰ্বন ডাই অক্সাইডৰ
পৰিমাণ বায়ুমণ্ডলত বাঢ়ি গৈয়ে আছে আৰু গোলকীয় উষ্ণতা বাঢ়ি গৈয়ে আছে আৰু যদিহে মানুহৰ এনেকুৱাকে কাৰ্যকলাপ চলিয়েই থাকে প্ৰকৃতিৰ বিৰুদ্ধে তেতিয়াহ'লে এই সমস্যাটো অধিক তীব্ৰতৰ হ'ব গতিকে মৰুকৰণ হ্ৰাস কৰাৰ বাবে বিভিন্ন পদক্ষেপবিলাক অতি প্ৰয়োজনীয় আৰু এই পদক্ষেপবিলাকৰ ভিতৰত প্ৰথম হৈছে আমি নিজেই জানিব লাগিব ছাত্ৰ ছাত্ৰীসকল জনসাধাৰণে জানিব লাগিব যে আমি গছ কটা ৰোধ কৰিব লাগিব আৰু এতিয়া নতুনকৈ কোৱা হয় হৰাইজন্টেল ডেভেলপমেণ্ট আগতে কি আছিল আমাৰ ঘৰবিলাক বনাওঁতে এখন আহল বহল গাঁৱৰ ঘৰ এখন মাজত এখন চোতাল চাৰিওফালে আৱৰা ঘৰ কিন্তু আজিকালি সিমানখিনি মাটি আছে জানো ঘৰ এখন বনাবৰ কাৰণে থকা ঠাইৰ কাৰণে সিমানখিনি মাটি খৰচ কৰাতকৈ আমি কি কৰিব পাৰোঁ আমি অট্টালিকা বনাব পাৰোঁ ক্ৰমান্বয়ে আমি ওপৰলৈ কি কৰিব পাৰোঁ গতি কৰিব পাৰোঁ তেতিয়া কি হয় মাটি কম হ'ব তেতিয়া আমি বেছিকৈ গছ ৰুব পাৰিম আৰু অট্টালিকাবিলাকৰ য'তে খালী ঠাই থাকে তাতে আমি গছ ৰুব লাগে যাতে কি হয় যাতে বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ ঠিকেই থাকে আৰু তেতিয়া মৰুকৰণ আমি ৰোধ কৰিব পাৰোঁ দ্বিতীয়টা সমস্যা মৰুকৰণৰ পিছত দ্বিতীয় সমস্যাটো হৈছে গোলকীয় উত্তাপ বৃদ্ধি মৰুকৰণ আলোচনা কৰোঁতে আমি গোলকীয় উষ্ণতা বৃদ্ধি বা গোলকীয় উত্তাপ বৃদ্ধি অলপমান আলোচনা কৰিলোৱে এতিয়া বিশদভাৱে চাওঁচোন যে গোলকীয় উত্তাপ বৃদ্ধিটো কি যে পৃথিৱীখন আৰম্ভণিৰ পৰা 4600 নিযুত বছৰ ইতিহাসত বিভিন্ন ধৰণৰ সলনি হৈছে বিভিন্ন ধৰণৰ যুগৰ সলনি হৈছে প্ৰত্যেকটো সময়তে কেতিয়াবা যদি বৰফ যুগ আছিলে তাৰ পিছত আকৌ কি হৈছে জলযুগ পৰিছে এনেকৈ বিভিন্ন ধৰণৰ সময়ৰ সলনি হৈছে কিন্তু এই সলনিবিলাক যেতিয়া প্ৰাকৃতিকভাৱে আছিল তেতিয়ালৈকে ঠিকেই আছিল কিন্তু মানুহৰ কামৰ কাৰণে যেতিয়া সলনি হ'বলৈ ধৰিছে ইয়ে আমাৰ জলবায়ুৰ এটা ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছে এই প্ৰথম অৱস্থাত প্ৰাকৃতিক কাৰকৰ ফলত হোৱা জলবায়ু পৰিৱৰ্তনৰ কাৰণ এতিয়া মানুহৰ কাম-কাজ বুলি ধৰা হৈছে মানুহৰ যিমানে কাম-কাজ যিমানে বাঢ়িছে সিমানে কি কৰিছে আমাৰ বায়ুমণ্ডলত আমাৰ জলবায়ু সলনি কৰি আনিছে ভূপৃষ্ঠলৈ অহা সৌৰশক্তিৰ ভিতৰত 30% ডাৱৰ আৰু পৃথিৱীৰ পৃষ্ঠৰ দ্বাৰা প্ৰতিফলিত হৈ যায় আমি যদি ভূপৃষ্ঠলৈ সৌৰশক্তি প্ৰতি মিনিটত 100 ইউনিট বুলি ধৰো তো 100 ইউনিটৰ 30% ডাৱৰ আৰু পৃথিৱীৰ পৃষ্ঠই কি কৰে প্ৰতিফলিত কৰে ৰিফ্লেক্ট বেক কৰে 19% বায়ুমণ্ডলে শোষণ কৰে এই বায়ুমণ্ডলে শোষণ কৰোঁতে বায়ুমণ্ডলত যিমান পৰিমাণৰ জলীয় বাষ্প আৰু কাৰ্বন ডাই অক্সাইড থাকিব সেই বায়ুমণ্ডলৰ উত্তাপটো শুহি ল'ব আৰু 51% পৃথিৱীয়ে লীন তাপ হিচাপে এৰি দিয়ে গতিকে এইখিনিলৈকে যেতিয়ালৈকে থাকিব তেতিয়ালৈকে পৃথিৱীখন কি হ'ব ভাৰসাম্য অৱস্থাতে থাকিব কাৰণ পৃথিৱীয়ে যিমানখিনি উষ্ণতা ল'ব আৰু তাতকৈ যেতিয়া এৰি দিব সেই এৰি দিয়াৰ মাজত এটা ভাৰসাম্য অৱস্থালৈ চলি আছিলে কিন্তু যিবিলাক গেছে উষ্ণতা সূৰ্যৰ পৰা অহা বায়ুৰ উত্তাপ ধৰি ৰাখে সেইবিলাকৰ পৰিমাণ যদি বেছি বাঢ়ি যায় তেতিয়া কি হ'ব বায়ুমণ্ডল ক্ৰমান্বয়ে গৰম হৈ পৰিব আৰু যিটোৱে আমাৰ হৈছে বায়ুমণ্ডলৰ নিৰ্দিষ্ট অনুপাতৰ গেছৰ উপস্থিতিৰ বাবে এই ভাৰসাম্যতা ৰক্ষা কৰা সম্ভৱ হয় আৰু এই গেছবোৰৰ যদি পৰিমাণ হাল সলনি হৈ যায় লগে লগে কি হয় ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হয় আৰু এই ভাৰসাম্যহীন অৱস্থাৰ বাবে কি হৈছে আমাৰ পৃথিৱীৰ পৃষ্ঠ ক্ৰমান্বয়ে গৰম হ'বলৈ লৈছে এটা সেউজগৃহ গেছ বা মই আগৰ ক্লাছতো কৈছো যে গ্ৰীণ হাউচ আমব্ৰেলা The greenhouse umbrella বা সেউজগৃহ গেছ কি আমাৰ টপোস্ফিয়াৰ একেবাৰে ওপৰত টপোস্ফিয়াৰতকৈ ওপৰত এটা গেছৰ লেয়াৰ এটা আছে সেই গেছে কি কৰে আমাৰ যে এই যে লীন তাপ ভূপৃষ্ঠ কি হয় সূৰ্যৰ পৰা ৰশ্মি আহিলে উত্তাপ আহিলে তাৰে 30% বায়ুমণ্ডলত থকা ডাৱৰ আৰু পৃথিৱীয়ে লগে লগে প্ৰতিফলিত কৰি পঠিয়াই দিলে 19% পৃথিৱীয়ে গ্ৰহণ কৰিলে সূৰ্যৰ পৰা অহা শক্তি সৌৰ শক্তি অতি হ্ৰস্ব তৰংগ হিচাপে আহে সেই হ্ৰস্ব তৰংগ হিচাপে অহা শক্তি কি কৰিব নোৱাৰে পৃথিৱীৰ পৃষ্ঠক গৰম কৰিব নোৱাৰে তো পৃথিৱীয়ে কি কৰে পৃথিৱীয়ে যি অলপ পৃথিৱীত থকা পানী জলীয় বাষ্প যিয়ে অকমান
উষ্ণতা শুহি ল'ব পাৰে শোষণ কৰি ল'ব পাৰে হেয়া পৃথিৱীৰ পৃষ্ঠলৈ যায় আৰু পৃথিৱী হেতু কি কৰে পৃথিৱীৰ পৃষ্ঠই ভূপৃষ্ঠই হেতু কি কৰে দীৰ্ঘ তৰংগলৈকে হলনি কৰি আবেলিলৈকে আকৌ সেই উষ্ণতাটো এৰি দিয়ে তেতিয়া আমি লীন তাপ বুলি কওঁ এই যেতিয়া এৰি দিয়াৰ লগে লগে গোটেইখিনি উষ্ণতা পৃথিৱীয়ে যিমানখিনি শুহিলে সেই গোটেইখিনি যেতিয়া পৃথিৱীয়ে এৰি দিব সেইকাৰণে আমি প্ৰায় আবেলি 2টা বজাৰ পিছত বেছি গৰম অনুভৱ কৰোঁ কাৰণ পৃথিৱীয়ে তেতিয়া কি কৰে আৰু সূৰ্যৰ পৰা লোৱা উত্তাপখিনি এৰি দিবলৈ আৰম্ভ কৰে সেই এৰি দিয়া উত্তাপখিনি যদি আমাৰ বায়ুমণ্ডল পাৰ হৈ গুচি যায় তেতিয়াহ'লে বায়ুমণ্ডল পৃথিৱী অতি ঠাণ্ডা হৈ পৰিব কিন্তু পৃথিৱীৰ বায়ুমণ্ডলত থকা গ্ৰীণ এই সেউজ গৃহ গেছ বা গ্ৰীণ হাউচ আমব্ৰেলাই সেই গোটেইখিনি উত্তাপ কি হ'ব নিদিয়ে পৃথিৱীৰ পৰা ওলাই যাবলৈ বায়ুমণ্ডলৰ পৰা ওলাই যাবলৈ নিদিয়ে সি কি কৰে সেইখিনি আকৌ ৰিফ্লেক্ট বেক কৰি আকৌ বায়ুমণ্ডললৈকে পঠিয়াই দিয়ে আৰু তেতিয়া বায়ুমণ্ডলত এটা ভাৰসাম্য উষ্ণতা থাকে এতিয়া লাহে লাহে মন কৰা হৈছে যে কি হৈছে এই গ্ৰীণ হাউচ আমব্ৰেলা বা সেউজ গৃহ গেছসমূহৰ যিটো পৰিমাণ থাকিবলৈ সেই পৰিমাণবিলাক বাঢ়িবলৈ লৈছে আৰু মানৱ সৃষ্ট কাৰকৰ কাৰণে এই পৰিমাণবিলাক বাঢ়িবলৈ লৈছে গতিকে পৃথিৱী এৰি দিয়া লীন তাপ যিমান শতাংশ পৃথিৱীৰ পৰা ওলাই যাব লাগিছিল সিমান শতাংশ কি হ'ব পৰা নাই ওলাই যাব পৰা নাই পৃথিৱীখন লাহে লাহে গৰম হ'বলৈ ধৰিছে কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড আৰু জলীয় বাষ্প এইকেইটাই হৈছে মূল গেছ আমাৰ সেউজ গৃহত থকা মূল গেছ আৰু এই তাৰ ভিতৰত কাৰ্বন ডাই অক্সাইড আৰু মিথেন সকলোতকৈ আগবঢ়া এই গেছবিলাক আমাৰ কি হৈছে জীৱাশ্ম ইন্ধন জ্বলনৰ ফলত কাৰ্বন ডাই অক্সাইড যথেষ্ট পৰিমাণে বাঢ়ি গৈছে মিথেনো বাঢ়ি গৈছে আৰু সি আমাৰ সেউজ গৃহৰ কি কৰিছে গাঢ়তা আৰু বেছি কৰি আনিছে আৰু সিয়ে কি কৰিছে আমাৰ বায়ুমণ্ডল উষ্ণ কৰি তুলিছে এই গেছবিলাক বায়ুমণ্ডল কিমান থাকে মাত্ৰ 0.1% আৰু প্ৰাকৃতিকভাৱে হোৱাতকে ইয়াৰ কি হৈছে মানুহে সৃষ্টি কৰা কাৰকৰ ফলত ইয়াৰ পৰিমাণ ক্ৰমান্বয়ে বাঢ়ি গৈছে আৰু এই বাঢ়ি যোৱাৰ ফলত মই কোৱা নিচিনা কি হৈছে গোলকীয় উষ্ণতা সৃষ্টি হৈছে গোলকীয় উষ্ণতা বৃদ্ধিয়ে শৈক্ষিক প্ৰশাসনিক আৰু ৰাজনৈতিক আৰু অৰ্থনৈতিক আলোচনাৰ বিষয় হৈ পৰিছে পৃথিৱীখন যিমানেই গৰম হৈ পৰিছে আমি বিভিন্ন আলোচনাত পৰিৱেশিক আলোচনাত শৈক্ষিক পাঠত সোমোৱা হৈছে প্ৰশাসনিক আলোচনা কৰা হৈছে ৰাজনৈতিক আলোচনাৰ বিষয়বস্তু হৈ পৰিছে গোলকীয় উষ্ণতা কিন্তু আমি গোলকীয় উষ্ণতা এতিয়ালৈকে কমাব পৰা নাই যেতিয়ালৈকে আমি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ সেউজ গৃহত কমাব নোৱাৰিম তেতিয়ালৈকে কিন্তু আমাৰ গোলকীয় উষ্ণতা নকমে আৰু তাৰ কাৰণে আমি সকলোবিলাকে সহমত হৈ পেলাই ঠিক কৰিব লাগিব যে আমি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কেনেকৈ কমাম তেতিয়াহে অদূৰ ভৱিষ্যতে আমাৰ পৃথিৱীখন জীৱ জীয়াই থাকিব পৰাকৈ ভালে থাকিব গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত কি হৈছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি গৈছে মানুহৰ কাৰ্যকলাপৰ উপৰিও আগ্নেয়গিৰিৰ বিস্ফোৰণৰ ফলতো সেউজ গৃহ গেছ বৃদ্ধি পাইছে 150 বছৰত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ 30% বাঢ়িছে মিথেন নাইট্ৰাছ অক্সাইড ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন আদি গেছৰ অনুপাতো বৃদ্ধি পাবলৈ লৈছে এই গেছবোৰে অধিক আৰু অধিক সৌৰ শক্তি আবদ্ধ কৰি বায়ুমণ্ডল গৰম কৰি তুলিছে যিটো মই তোমালোকক বৰ্ণনা কৰিলোৱে ঔদ্যোগিক বিপ্লৱৰ পূৰ্বৰ অৱস্থাৰ পৰা পৃথিৱীৰ গড় পৃষ্ঠৰ উষ্ণতা কিমান বাঢ়িছে 0.76 ডিগ্ৰী ভাবাচোন কিমান উষ্ণতা বাঢ়িছে আৰু তাৰ মূল ঔদ্যোগিক বিপ্লৱ হোৱাৰ আগত পৃথিৱীখন ঠিকে আছিল ঔদ্যোগিক বিপ্লৱ হোৱাৰ লগে লগে এই উষ্ণতা বাঢ়িবলৈ ধৰিছে তাৰ মানে পৃথিৱীখন প্ৰদূষিত হ'বলৈ লৈছে পৃথিৱীৰ পৃষ্ঠৰ উষ্ণতা প্ৰায় 5.8 ডিগ্ৰী সেলসিয়াছ বৃদ্ধি পাব আৰু অদূৰ ভৱিষ্যতে আৰু ইমানখিনি উষ্ণতা বাঢ়িলে আমি জীয়াই থাকিব পাৰিমনে এনে উষ্ণতা বৃদ্ধিয়ে পৃথিৱীৰ পৰিৱেশ বহু পৰিমাণে সলনি কৰি জীৱনৰ অস্তিত্বৰ প্ৰতি
ভাবুকি কঢ়িয়াই আনিব বেছিভাগ দেশে উষ্ণতা বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সাজু আৰু ৰাষ্ট্ৰসংঘই বিশ্ব জনসাধাৰণৰ প্ৰয়োজনীয় পথ প্ৰদৰ্শনৰ বাবে আগবাঢ়ি আহিছে এতিয়া কথা হল আমি সকলোৱে কি কৰিব লাগিব সকলোৱে লগ হৈ পেলাই আমি গোলকীয় উষ্ণতা যাতে ৰোধ কৰিব পাৰো তাৰ ব্যৱস্থা ল'ব লাগিব বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ ফলত কি হৈছে মেৰু অঞ্চলৰ বৰফবিলাক গলি গৈছে মেৰু অঞ্চলৰ বৰফ গলাৰ ফলত সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে উদ্ভিদ আৰু প্ৰাণীৰ বৃদ্ধি আৰু বিতৰণৰ পৰিৱৰ্তন হৈছে যিমানে উষ্ণতা বাঢ়িব সিমানে কিছুমান উদ্ভিদ আৰু প্ৰাণী উষ্ণ জলবায়ুত থাকিব নোৱাৰি বিলুপ্ত হ'ব শস্যৰ উৎপাদন হ্ৰাস হ'ব আৰু মাটিবিলাক মৰুভূমিলৈ ৰূপান্তৰ হ'ব বায়ুমণ্ডলৰ উষ্ণতা 2 পৰা 3 ডিগ্ৰী সেলসিয়াছ বঢ়াৰ লগে লগে উত্তৰ আৰু দক্ষিণ মেৰু অঞ্চলত বৰফ গলিছে আৰু যিমানে বৰফ গলিব বৰফ গলালে কি হ'ব 50 লাখ বৰ্গ কিলোমিটাৰ উপকূলীয় অঞ্চল সাগৰৰ তলত যাব কোৱাই হৈছে যে আমি যদি সাগৰীয় গোলকীয় উষ্ণতা কমাব নোৱাৰো তেতিয়ালে কি হ'ব সাগৰৰ পৰা বহুত জায়গা কি হ'ব পানীৰ তললৈ সোমাই যাব বহুতো জনবসতিপূৰ্ণ দ্বীপ বদ্বীপ আৰু প্ৰবাল দ্বীপ ডুব যাব এই সমস্যাবিলাক সমাধানৰ কাৰণে আমি সজাগ হ'ব লাগিব আৰু সকলো দেশ আগবাঢ়ি আহিছে আৰু সকলোৱে মিলিজুলি আমি এই সমস্যাবিলাক সমাধান কৰিব লাগিব আৰু আজিৰ পৰা আমি নিজেও তোমালোকে নিজে নিজক কোৱা যে আজিৰ পৰা আমি যিমান পাৰো সিমান কি কৰিম প্ৰদূষণ ৰোধ কৰিবলৈ চেষ্টা কৰিম প্ৰত্যেকই নিজৰ জন্মদিনত কেক কটাতকৈ এডালকে গছ পুলি ৰুব পৰা গছ পুলি চোৱা চিতা কৰিব পৰা যে প্লাষ্টিক যদি কোনবে পুৰা দেখা লগলে মানা কৰিবা অপ্ৰয়োজনীয় কাৰণত যাতে আমি কোনেও কাৰেন্ট ব্যৱহাৰ নকৰো বিদ্যুৎ অপচয় নকৰো তাৰ ব্যৱস্থা কৰা আমি যদি পানী অপচয় নকৰো তেতিয়াও আমি কি কৰিব পাৰিম পৃথিৱীৰ প্ৰদূষণ ৰোধ কৰিব পাৰিম পৃথিৱীখন ধ্বংসৰ পৰা আমি ৰোধ কৰিব পাৰিম গতিকে আমাৰ প্ৰত্যেকৰে নিৰ্দিষ্ট কিছুমান কৰণীয় কাম থাকে আৰু সেই কৰণীয় কামবিলাক যদি আমি কৰো তেতিয়াহলে আমি পৃথিৱীখনক কি কৰিব পাৰিম ৰক্ষা কৰিব পাৰিম এতিয়া আহিলে প্ৰশ্নৰ সময় কিনো আমি বুজি পালো শিল্প বিপ্লৱৰ পূৰ্ব অৱস্থাতকৈ ভূপৃষ্ঠৰ গড় উত্তাপ কিমান বৃদ্ধি পাইছে 0.76 ডিগ্ৰী সেলসিয়াছ হয়নে মুঠ সৌৰ শক্তিৰ কিমান শতাংশ বায়ুমণ্ডলত থকা মেঘ আৰু ভূপৃষ্ঠত প্ৰতিফলিত কৰে মই তো কলোৱে কিমান শতাংশ 30% তো আশা কৰিলো তোমালোকে দ্বিতীয় পাঠটো ভালকে বুজি পাইছা আজিলৈ ইয়াতে এৰিলো ধন্যবাদ